জুবিন গাৰ্গ দাদাৰ ভাবিব নোৱাৰা আচৰিত মহিমা জুবিন গাৰ্গ দাদা হেনো ভগৱান আছিল ভিডিঅ'টো সম্পূৰ্ণ গৈ চাওক নমস্কাৰ মই ভাস্কৰ আছে মই নতুন ভিডিঅ'ত স্বাগতম জনাইছো মোক যিমান দিছে মই সিমান বিলাই দিব বিচাৰোঁ কথাটো সেইটো পৃথিৱীত বহুত মন থাকে বহুত টকা থাকে কিন্তু 1 টকা দিব নোৱাৰে কাকো কাৰণ মনটো নাথাকে মনটো থাকিব লাগিব লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মোৰ চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক ডাট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ যাক তাক যি দি কৈ দিওঁ নহয় কোনো रोहित शेट्टी इमान डाঙर डिरेक्टर তাৰ সিনেমা গান গাবলৈ মাতিছে মই গানটো পছন্দ হ'লে বনাই গাওঁ বাই বাই रोहित शेट्टी কৈছে ये कैसा आदमी है प्रीतम ने কৈছে ये ऐसा ही है ये राजा है তোৰ মৰিলে কেলা বোম্বেও বন্ধ নহয় বেংগলো বন্ধ নহয় একো বন্ধ নহয় কিন্তু মই মৰিলে কেলা 7 দিন কেলা অসম বন্ধ হ'ব because you are not a legend I'm a legend Zubin da apuni khoror pra iman jeng manu asile মই খৰৰ পৰা উৎপত্তি আৰু মোক নাম আছিল বেলেগ মোক সম্ভালিবলৈ বিৰাট টান মই মোৰ সমাহতে খোজ কাঢ়িছোঁ সেইটো এটা অলপ আনকনভেনচনেল কথা এটা সমাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো সমাহত মই খোজ কাঢ়ি দিলোঁ তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জুনুকা বান্ধি থয় মই যদি গছ কাটিবলৈ যাওঁ মই ঘৰ বনাওঁ মোৰ বনাম হৈ যাব I don't care come on I'm a fighter মই পায়জামা পিঠা পিটাওঁ I don't have platinums and all these hiras and golds and all. সেই সোণাৰে সজোৱা পজা আমাৰ যিখন অসম সেই অসমখন যাতে জয়ী হৈ নাযায় তাৰ কাৰণে আমি যুঁজ দিব লাগিব আমি থিয় দিব লাগিব সদায় আমি সদায় একেলগে হৈ থাকিব লাগিব প্লিজ গো না নাই 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 apni start koro গাও না মা priya please apni start koro moi কি গান apni ji gan gaye ও জি গান খবর আমার তেমন তামিলও গাইম hindi purana hindi gan purana hindi gan gabe पुराना हिंदी गान करवटें बदलते रहे सारी रात हम आपकी कसम এই ফলে গাইছে রে এই ফলে বেশি দুনিয়া কি গায় आपकी कसम গো না জানো মই না জানো গান মই ঢেৰ শুনিলো দুখৰ সুখৰ ঢেৰ শুনিলো মই না জানো गम न करो दिन जुदाई মই না জানো की बहुत है कम आपकी कसम कसम ওই গানটো এতিয়া নিজে লিখা গানটো মোৰ 5000 মান আছে চাগে আৰু চিনেমা টিনেমাটো বেছিভাগ গান মই নিজে লিখি দিওঁ কিছুবা আমনি লাগেহে মই বেলেগক দিগন্তক দি দিওঁ নহ'লে ৰাহুলক দি দিওঁ এতিয়া সময় গীতিকাৰ বস্তুটো আছেই গাত দেউতাও লিখে চ' সেইটো আৰু ডেভেলপ হৈ গ'ল লাহে মই ধৰ্ম ভগৱানৰ বিশ্বাস নকৰোঁ মানে নেচাৰত বেছি বিশ্বাস কৰোঁ মই সদায় কওঁ আই এম এন এগন'ইষ্ট মানে হৈছে যি ভগৱানৰ বিষয়ে চিন্তা চৰ্চা কৰিব বিচাৰে হি ইজ ভেৰি কিউৰিয়াছ কিন্তু কমপ্লিটলি বিশ্বাস নকৰে কেতিয়াও আৰু প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো হেৰিৰ মূল ৰুটটো কিন্তু একেই আদৰ্শৰ চ' আৰু আমিতো হিন্দুইজমৰ মানুহ আমি হিন্দুত্বৰ পৰা আহিছোঁ এনচিয়েণ্ট আটাইতকৈ এনচিয়েণ্ট ধৰ্ম বুলি কয় বেছিভাগ ধৰ্ম তাৰ পিছত আহিছে চ' এটা কানেক্টিভিটি এটা আছে চবৰে সেইকাৰণে মই কওঁ যে মোৰ কোনো ধৰ্ম নাই কোনো ভগৱান নাই কোনো জাতি নাই বিশেষকৈ মোৰ ফ্ৰেণ্ড চাৰ্কলতো দেখিছোঁ যে কাষ্টিজিমৰ কাৰণে জেনেৰেলবিলাকে কেনেকৈ ফেচ কৰে এটা সময়ত যিটো ফ্ৰাষ্ট্ৰেট কৰিব পাৰে তেওঁক যিটো তেওঁক মটিভেট কৰিব পাৰে বেলেগ এটা মানুহ হ'বৰ কাৰণে এজন খুব ভাল ভদ্ৰ ল'ৰা এজন বেলেগ মানুহ হৈ যাব পাৰে কিন্তু এই অকল সেই কাষ্টিজিম ছিষ্টেমৰ গণ্ডগোলৰ কাৰণে চ' এই কথাটো কোনো নকয় কেতিয়াবা যেতিয়া কিছুমান মানুহৰ ইম'শ্যনছ আহে তেতিয়া যেনেকৈ ধৰক মই যদি কওঁ ইছ আল্লাহ বুলি ক'ম বা আপুনি ক'লে ইছৰাম তেনেকুৱা শব্দ ওলাই নে নোলায় আপোনাৰ মুখৰ পৰা মইতো বিছমিল্লাহ বুলি কওঁ একো নাই ইটছ নাথিং
মই সেই স্পিৰিচুৱেলিজমটোক বিশ্বাস কৰোঁ, কিন্তু সেই ধৰ্মৰ যিটো লিমিটেশ্যন মই সেইটো বিশ্বাস নকৰোঁ। মই বুদ্ধিজিম ভাল পাওঁ, মই খুব পঢ়োঁ বুদ্ধিজিমৰ বিষয়ে। গতিকে সেই লিমিটেশ্যনটোৰ পৰা যদি আঁতৰি আহি আমি যদি অকল শুদ্ধ অসমীয়া হ'ব পাৰোঁ বিচাৰোঁ, শুদ্ধ এজ এ হিউমেন বিং, এজন ভাল হিউমেন বিং হ'ব কিয় নোৱাৰোঁ। আৰু ইণ্ডিয়াত মই দেখিছোঁ ধৰ্মক লৈ বহুত গণ্ডগোল সৰুৰ পৰা দেখি আহিছোঁ, সেইটোক লৈ লাগি থাকে। 40 বছৰ মই সেইটোৱে দেখিলোঁ। ইভেন পলিটিকেলাইজড হ'লেও, পলিটিকেল মটিভেশ্যন হ'লেও তাত ধৰ্মটোক মানে বিৰাট প্ৰধান স্থান দিয়া হয়। ধৰ্ম লৈ পেলাই উৎপাত কৰিব, ধৰ্ম লৈ পেলাই কিবা কি হ'ব, মাৰপিট হ'ব, সেই বস্তুবিলাক নালাগে আচলতে এতিয়া 21st century। আপুনি মন্দিৰ, নামঘৰ, গীৰ্জা, মছজিদত যায়? মই চবতে গৈছোঁ, ইভেন চবতে মোৰ ভাল, মই য'ত ত'ত গৈ বহি থাকোঁ। শ্ৰদ্ধা ভক্তি ডেফিনেটলি থাকিব। স্পিৰিচুৱেলিজমটোত বিশ্বাস কৰোঁ, মই সদায় কওঁ সেইটো ফিল কৰিব পাৰিব লাগিব, আৰু সেইটো মই নেচাৰত বেছি বিচাৰি পাওঁ। সেইকাৰণে মই গছ গছনিৰ লগত বেছি থাকোঁ, হাবি জংঘলে ঘূৰি ফুৰোঁ, অকলে ক'ৰবাত বহি থাকোঁ হাবিৰ মাজত, মই তাত বেছি ভাল পাওঁ। এই মানে জুবিন ইজ ইউনিক। ধৰ্মীয় লিমিটেশ্যনৰ বাহিৰত তাত ইউ কেন ফিল দ্য ফ্ৰীনেছ, সেই স্পেচটো পাওঁ তাত মই। সেইটো বহুতে কালচাৰ কৰে সেই বস্তুটো, এইটো এটা ডাঙৰ এটা ছাবজেক্ট আছে বাহিৰত। সেইটো আমাৰ ইয়াত আচলতে গ্ৰ' হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীৰ মাজত, নতুন প্ৰজন্মৰ, মই ভাবোঁ। দিব লাগিব চিনেমা। মই এটা কথা কওঁ, চিনেমা ইজ এন ইণ্ডাষ্ট্ৰী। চিনেমা নহ'লে বহুত মানুহৰ কাম নাইকিয়া হৈ যায়, বহুত মানুহে দুখত থাকে, আৰু সদায় কিমান চাই থাকিম আমি কষ্ট কৰি থাকোঁ আমি। চ' সেইটো খালি আপোনালোকৰ হেল্প লাগিব, গোটেই মানুহৰ হেল্প লাগিব। আৰু চিনেমা ইণ্ডাষ্ট্ৰী যদি মানুহে নাচায়, ঘৰত বোলে টিভিত বহি এই টিভিত চিনেমাখন দিব নহয় মই চাম তাত, সেইটো নহয়। চিনেমাৰ মজাটো হৈছে হলত, আৰু য'ত য'ত হল নাই তাত হল খুলিব লাগিব। উৎসাহী যুৱক যুৱতী সকলোৱে আগবাঢ়ি আহক, হল খোলক। ইয়াত হল নাই, ইয়াত হল এটা খোলক ধুনীয়া। এইটো চৰকাৰেও হেল্প কৰে, চবেই হেল্প কৰে, আমি হেল্প কৰিম, আমি আছোঁ, মই আছোঁ। চ' য'ত য'ত চিনেমা হল নাই, আৰু এনেও একো কথা নাই, এই অসমীয়া ল'ৰাবোৰ বৰ চিঞৰ বাখৰ কৰে, কিন্তু নিচিলেও উপায় নাই, একো চিঞৰিব লাগিব। যিয়ে চিঞৰিব নাজানে, এইটো ইংলিছত কয় দে ভেজিটেবলছ, চব্জি। আমি চব্জি নহয়, we are tigers. Yes. শান্তিৰ কাৰণে আমি অনুষ্ঠান কৰিছোঁ যেতিয়া এটা বস্তু থাকি গ'ল, কিন্তু অসমত, গোটেই অসমত শান্তি সম্প্ৰীতি বজাই ৰখা এটা বস্তু আছে, সেইটো হৈছে বিহু। আমাৰ বিহুটোহে গোটেইখিনিক বান্ধি ৰাখে। গতিকে মই জুলাইত যদি বিহু নোহোৱাকৈ যাওঁ, সেই শান্তি অনুষ্ঠানটো আচলতে হেৰি হৈ যাব। দুটান বিহু গাই দিছোঁ আপোনালোকৰ কাৰণে। এনিৱে এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক। সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছেনে ইয়াত, নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ। আজি মই এয়াৰপৰ্টত, দিল্লী এয়াৰপৰ্টত এটা লগত কাজিয়া কৰি আছোঁ। সি আৰ্মি মেজৰ হয়, সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ।
মই কৈছোঁ বেলেগে নোৱাৰে, মই পাৰোঁ। ইউ শ্বুড চেলিউট মি। পৰিৱৰ্তন আমি কৰিম, আমি চব আছোতো চব। এনেই এৰি নিদিওঁ, এনেই মৰি নাযাওঁ ইয়াৰ পৰা। হাত তালটো এইটো কাৰণে দিব দিছোঁ, ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম। মই যি মন যায় মই সেইটোৱে গাম। ইউ কেনট ডিক্টেট মি। 25 বছৰ 16,000 গান মই গাইছোঁ, আপুনি কোৱা নাই। এটা কথা কওঁ, এটা কথা, মই একদম চিধা মানুহ। মোৰ কোনো মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে, মই যিখিনি গালো বছ। আই এম গোইং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ। অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই, যে মই যেতিয়া মৰিম মানুহে যাতে কয় যে ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে। এটা বিশাল ল'ৰা এডাল বোলে মৰিবলৈ মন আছে। অকল এজন মানুহে মৰাতকৈ ৰাৱণ টাইপ মৰিব লাগে, 10টা মৰিব। মই শকত হোৱা নাই দেই। মোৰ ঘূৰি আছিলে জুবিন বৰঠাকুৰ। জুবিন বৰঠাকুৰ। Family son is Bhottakar. Actually, Sharma is there. অঁ But actually, the king, the Rahul king, gave us Bhottakar. বৰঠাকুৰ। My forefathers were priests in Shivsagar, Shivodol. শিৱদৌলত। Still, we have a family there. And we came from Jaji, Amritsar. That's a village. It's near Shivsagar. My mother is from Jorhat, so I am in between. So you are in between Jorhat and? Shivsagar and Jorhat. And then Jaji is in Shivsagar. But it's nice, it's nice. Don't worry. Yeah, the silence is good. এতিয়া মই সুধিম এটা কথা যে মাজুলীত কোন কোন গৈছে হাত দাওঁ। মোৰ এটা ফেভাৰিট জেগা কিন্তু you should go there, you should see what is Majuli. কি বস্তু তাই মনত থাকিবই লাগিব, মনত নাথাকিলে কালত থাকিবি। So you're there? Love you too. মইতো ইয়াৰে হয়, জাজিৰ। জাজি প্ৰডাক্ট। খালি মই এটা কথা ক'ম যে মই যেতিয়া কিছুমান সঁচা কথা কওঁ, ছাপোৰ্ট মি। মোক বেলেগ একো নালাগে। মই পলিটিচিয়ান নহয়, মই মন্ত্ৰী MLA হ'বলৈও নাযাওঁ বা ঘেণ্টাও সেইবোৰ নিবিচাৰোঁ। খালি মই যেতিয়া সঁচা কথা ক'ম, ইউ হেভ টু ছাপোৰ্ট। দ্যাটছ দ্য থিং। যোৰহাট, ইভেন মাজুলী, ইভেন ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, তেজপুৰ, গোটেই অসমখন লৈ ল'লোঁ। জমনি এটা হ'ল, শ্বেয়াৰ কৰিব বিচাৰিছোঁ সকলোকে। আমাৰ সন্তোষ গ্ৰুপৰ ইয়াত সকলোৱে জানে পোকৰ ধৰা ছিষ্টেম নাই। আমি য'ত আছিলোঁ, গাঁওখনত আছিলোঁ, আমি নিজনিৰ পৰা 1 ঘণ্টাৰ ৰাস্তা। গাঁৱৰ ভিতৰত মানুহ নাই, একেবাৰে কম। 4টামান কটেজ আছে। আমাৰ গাইডৰ এটা কটেজ আছে, তাত ধুনীয়া। তাত আমি থাকিলোঁ, খোৱা বোৱা লৈ যাওঁ ইয়াৰ পৰা, তাতে খাওঁ। আৰু মই কি কৰিলোঁ, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লোঁ।
ৰাতিপুৱা গিলাচ আনি থৈছিলে, মই নাচালোঁ প্লাষ্টিকৰ গিলাচ, বোলো পকৰত হ'লে কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লোঁ, পকৰ ধুইছোঁ, তাৰপিছত দেখিছোঁ কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পোকৰ পৰা তেল ক'ৰ পৰা ওলাব? পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে, গিলাচটোত বাটাৰ আছিলে, মই নাজানো। চ' ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছোঁ মই। সেইটো এক্সপিৰিয়েঞ্চ মই কেতিয়াও নাপাওঁ। সন্তোষ এক্সপিৰিয়েঞ্চ উইথ বাটাৰ পোকৰ। এটা হাত তালি লাগে। হাত তালিটো কেলে দিলে? সেইটোতে আমাৰ প্ৰব্লেম মানুহৰ। হাত তালিটো কিয় দিলে গম নাপায়। পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন আমি কৰিম, আমি চব আছোতো চব। এনেই এৰি নিদিওঁ, এনেই মই নাযাওঁ ইয়াৰ পৰা। হাত তালিটো এইটো কাৰণে দিব দিছোঁ, ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম। ত্ৰিশ বছৰ খালে অসমক, আৰু খাবলৈ নিদিওঁ। আকৌ এটা হাত তালি। ইটছ কল্ড আপৰাইজ। এতিয়া মই নতুন মাল এটা উলিয়াইছোঁ, এইটোকে পকেট বিহু। মানে হাতখন পকেটত সোমাই থাকে, নাচিব পাৰে নাই। ভাল লাগিছে দাদা, কিউট, মজা লাগিছে একদম। মুকুতা মুকুতা আমারে মন কবিতা কবিতা ওয়াও চিনেমাখন চাবি আৰু দেই, কোনবা না নহ'লে বহুত অখাই থম গ'লা মই। অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে 1 মাহমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন, আপুনি প্ৰথমতেই কৰিবলগীয়া 3টা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন, যাতে আৰু বানপানী নহয়। 2 কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু সেইটো চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কাম অতি সোনকালে। 2 নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কি কৰিছে, সেইবিলাক কৰিলে। আপুনি কি কৰিলেহেঁতেন সেইটোহে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন 3 ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলেহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি, বিভিন্ন বিশেষজ্ঞ, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে আৰু কি বুলি কয় যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল্ড থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলেহেঁতেন। আৰু লাগব কিন্তু আমাক অসমীয়া ফিল্ম দ্বাৰা আৰু লাগব, ইয়াতকে ডাবল লাগব। হিন্দী ফিল্মৰ নিচিনা হৈছে কাঞ্চনজংঘা, চাউথৰ নিচিনা হৈছে, হিন্দী ফিল্মৰ ওপৰত চাউথৰ ওপৰত আছে, লাগবই আমাক। বাইদেউ why you are not selfish? Because I cannot be. I live for my people. You, that is me.
I love you. মই নিজৰ কাৰণে কিবা জীয়াই থকা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ হৈ ফাঁকি উলিয়াব লিখিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিন দা ধন্যবাদ